তাৰিখটোত প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ 100 সংখ্যক জন্ম দিৱস আৰু এই জন্ম দিনটোত এটা আমাৰ স্বেচ্ছাসেৱী অনুষ্ঠান পথাৰ পাব্লিচাৰ্ছ আৰু অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবাৰ্ষিকী উদযাপন সমিতিৰ সহযোগত 25 তাৰিখে দিনজোৰা কাৰ্যসূচীৰে তুলসী দিৱস পালন কৰিবলৈ মনস্থ কৰা হৈছে আৰু এই ক্ষেত্ৰত যদিও এটো তুলসী দিৱসটো কোনো আনুষ্ঠানিকভাৱে কোনো এটা দিৱস চৰকাৰীভাৱে স্বীকৃত দিৱস নহয় কিন্তু বিভিন্ন ৰাজ্যত এই অটল বিহাৰী বাজপেয়ীৰ জন্মদিনটো কেইখনমান ৰাজ্যত তুলসীৰ দিন হিচাপে পালন কৰি আহিছে ইতিমধ্যে আৰু হিন্দু যিখন কেলেণ্ডাৰ এই কেলেণ্ডাৰত এই দিনটোত ব্ৰহ্মা আৰু তুলসীৰ মিলন হৈছিল আৰু অটল বিহাৰী বাজপেয়ীৰ জন্মদিনটো যেহেতু সুশাসন দিৱস হিচাপে পালন কৰি অহা হৈছে সেইবাবে আমাৰ এই স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত এই বছৰ অসমত পোনপ্ৰথমৰ বাবে তুলসী দিৱস আমি আয়োজন কৰিবলৈ ওলাইছোঁ আৰু সিদিনাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাক তুলসী দিৱসটো ৰাজ্যজুৰি চৰকাৰীভাৱে স্বীকৃত হ'ব লাগে বুলি আমি আমাৰ সিদিনা উপস্থিত থাকিবলগীয়া কেবিনেট মন্ত্ৰী দুগৰাকী আমাৰ উপস্থিত থাকিব বুলি আমি গম পাইছোঁ পীযুষ হাজৰিকা আৰু যোগেন মহন তেখেতসকলৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীক এখন আবেদন জনাম যাতে অটল বিহাৰী বাজপেয়ীৰ জন্মদিনটো তুলসী দিৱস হিচাপে পালন কৰা হয় আৰু ইতিমধ্যে আমি এই দিৱসৰ লগত সংগতি ৰাখি প্ৰাইজ মানি চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ 25 তাৰিখে ৰাতিপুৱা 10 বজাৰ পৰা এই চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ হ'ব প্ৰয়াত গৌৰীমা গোস্বামী সৰণী এই প্ৰতিযোগিতাখনি অটল বিহাৰী বাজপেয়ীৰ ছবি অংকন কৰিব বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে আৰু তাৰ পৰা ফলাফল নিৰ্বাচন কৰি সিদিনা সন্ধিয়াই সেইসকলক পুৰস্কাৰ দিয়া হ'ব আৰু যিকেইখন উৎকৃষ্ট বাজপেয়ীৰ ফটো তাত অংকন হ'ব সেইবিলাক তাত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ'ব লগতে ইতিমধ্যে আমি চুটি ছবি মহোৎসৱ চুটি ছবিৰ এটা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছিলোঁ এইটোত প্ৰায় 22খন ছবি আমাৰ মাজত আহিছিলে আৰু তাৰ পৰা 4খন চুটি ছবিক ইতিমধ্যে নিৰ্বাচন কৰা হৈছে এই চুটি ছবিকেইখনক আপোনালোকৰ ওচৰত আমি আজি কৈ দিম চুটি ছবিকেইখনৰ যিকেইখন নিৰ্বাচিত হৈছে আৰু এটা সৌভাগ্যৰ বিষয় যে অটল বিহাৰী বাজপেয়ীৰ যিটো জন্ম শতবাৰ্ষিকী এইটো ব্যাপকভাৱে যদিও আচলতে উদযাপন কৰাৰ এটা আছিল সুযোগ আছিল 100 বছৰ যিহেতু জন্ম জয়ন্তী কিন্তু সেইটো কিমান দূৰ ৰাজ্য যদি পাতিছে আমি নাজানো কিন্তু আমি পোনপ্ৰথমবাৰৰ কাৰণে আমি যিহেতু এইটো কৰিছোঁ তাত বাজপেয়ীৰ যিটো অটল ফাউণ্ডেশ্যন তেওঁৰ ছোৱালীয়ে সেইটো চলাই আছে অটল ফাউণ্ডেশ্যনৰ পৰাও আমাক ইতিমধ্যে তেওঁলোকে এখন লেটাৰ দিছে যে আপোনালোকৰ এই এনেকুৱা এটা ইনিচিয়েটিভ লোৱাৰ কাৰণে আপোনালোকক আমি বহুত শুভেচ্ছা জনাইছোঁ আৰু এই ধৰণৰ এখন লেটাৰ আমাৰ হাতত পৰিছে অটল ফাউণ্ডেশ্যনে গতিকে এতিয়া কথা হ'ল আমি সিদিনাই অসমৰ বিভিন্ন ক্ষেত্ৰত কাম কৰা 9 গৰাকী অসমীয়া সন্তান যিসকলে নিজৰ জীৱন জীৱিকাৰ লগত অইন মানুহকো জীৱন জীৱিকাৰ পথ দেখুৱাইছে সেই পথ দেখুওৱা 9 গৰাকী বিশিষ্ট ব্যক্তিক আমি সিদিনা অসম বিভূতি সন্মান প্ৰদান কৰিম ইয়াৰ ভিতৰত নামকেইটা আমি ইয়াত লিখি দিয়া আছে ডম্বৰুধৰ তালুকদাৰ তেখেত শিক্ষাবিদ তেখেতে মানে বিভিন্ন কেইখনমান আপোনালোকে জানে যে নুনমাটি পাব্লিক স্কুল নুনমাটি পাব্লিক স্কুলৰ আৰু কেইবাখনো স্কুল ইতিমধ্যে নলবাৰীতো এখন স্থাপন হৈছে আৰু তেখেতে নলবাৰীৰ প্ৰায় 100 বিঘা মাটিত বিভিন্ন পুখুৰী মাছৰ বিভিন্ন পুখুৰী আৰু এখন তেওঁ ফৰেষ্ট এখন নিজে নিৰ্মাণ কৰিছে তাতে তাৰ তথ্য আমি এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছোঁ তাতে আমি সিদিনা প্ৰদৰ্শনৰ ব্যৱস্থা কৰিম লগতে ধ্ৰুৱজ্যোতি শৰ্মা আপোনালোকে নাম জানে যে নলবাৰীৰ এগৰাকী নাট্যকাৰ শিক্ষক তেখেতেও বিভিন্ন ঘৰুৱাভাৱে বিভিন্ন কামত
বা তেওঁৰ নিজৰ যেহেতু তেওঁ চাকৰি কৰে গতিকে তেওঁৰ অবৈতনিকভাৱে কিছুমান অনুষ্ঠান গঢ় দিছে তাত বহুত মানুহ জড়িত হৈছে ঠিক তেনেদৰে সুশীল কুমাৰ তামুলী তেওঁ কাঁহ শিল্পৰ লগত জড়িত আৰু এগৰাকী অভিযন্তা তেওঁ কেইবাখনো স্কুল স্থাপন কৰিছে শিক্ষা বিদ্যায়তনিক বিদ্যালয় তাত বহু মানুহ সংস্থাপিত কৰিছে মহেন বড়ো এখেতে আপোনালোকে জানি সুখী হ'ব যে তেখেতক যেতিয়া আমি বঁটাটো ঘোষণা কৰিছিলোঁ আৰু তেখেতক আমি কৈছিলোঁ জনাইছিলোঁ তেখেতে আমাক কৈছিলে যে দাদা মোৰ আচলতে চন্দ্ৰপুৰৰ পৰা দিছপুৰলৈ যাবলৈ মোৰ ভাড়াই নাই গতিকে তেওঁ কিন্তু অলপ ব্যতিক্ৰমী তেওঁ মানে জীৱিকাটো যদিও তেওঁ জীৱিকাহে কৰিছে কিন্তু তেওঁ বেলেগ মানুহক সংস্থাপিত কেনেধৰণে কৰিছে সেইটো আমি নাজানো কিন্তু তেওঁ মণিপুৰ ইউনিভাৰ্চিটিৰ পৰা তেখেতক ডক্টৰেট দিয়া হৈছে বেম্বো আৰু কাঠৰ বিভিন্ন সা সামগ্ৰী তৈয়াৰ কৰাৰ ক্ষেত্ৰত আৰু তেখেতে হয়তো আমাৰ জনমানসত তেখেতক স্বীকৃতি পোৱা নাই বা তেওঁক গম পোৱা নাই চৰকাৰেও সেইকাৰণে হয়তো স্বীকৃতি দিয়া নাই কিন্তু তেখেতে ইতিমধ্যে তেখেতৰ বিভিন্ন সামগ্ৰী বা বিভিন্ন অনুষ্ঠান ব্যৱহাৰ তেওঁ তৈয়াৰ কৰা বস্তু বিভিন্ন অঞ্চলত যেনে ৰাৱণৰ মূৰ্তি বাঘ বা সিংহ এই ধৰণৰ বিভিন্ন ধৰণৰ বস্তু বিভিন্ন অঞ্চলত এতিয়া আপোনালোকে যদি চন্দ্ৰপুৰ এলেকাত যায় পিকনিক খাবলৈ তেওঁৰ নিজেই হাতে তৈয়াৰ কৰা এনেকুৱা কিছুমান বস্তু তাতে দেখা পোৱা যায় ঠিক তেনেদৰে আমাৰ দিগন্ত বৰুৱা আপোনালোকে নাম জানে দিগন্ত বৰুৱা তেওঁ আকাশ হুণ্ডাৰ স্বত্বাধিকাৰী এতিয়া মানে আকাশ হুণ্ডাইটো আমাৰ অকল গুৱাহাটীতে নহয় অসমৰ বিভিন্ন প্ৰান্তত আকাশ হুণ্ডা তেওঁ অসমীয়া মানুহ এজন হয় তেওঁ এই আকাশ হুণ্ডাৰ নিচিনা এটা প্ৰতিষ্ঠান গঢ় দি তাতো তেখেতে যথেষ্ট নিবনুৱা সংস্থাপিত কৰিছে ঠিক তেনেদৰে শ্ৰীমন্ত মাধৱ দত্ত এখেত যোৰহাটৰ মানুহ আৰু এখেতে টেকন'লজি IT ছেক্টৰত এতিয়া আমাৰ গুৱাহাটীতে তেওঁৰ কেইবাখনো প্ৰতিষ্ঠান আছে দীঘলী পুখুৰী পাৰত আছে তাৰপিছত ইয়াতে আপোনাৰ উলুবাৰীত আছে আৰু যোৰহাটত আছে এনেকৈ অসমৰ বিভিন্ন আনকি তেখেতৰ IT ছেক্টৰত তেখেতে যিবিলাক সা সামগ্ৰী তেওঁ মানে ৰাখিছে বা নিজেও কিছুমান তাৰ কৰিছে সেইবিলাকত তেওঁ ইতিমধ্যে অসমৰ বাহিৰতো তেখেতৰ সমাদৃত হৈছে ঠিক তেনে আপোনালোকে এটা বস্তু গম পায় যে কলাক্ষেত্ৰলৈ গ'লে আমাৰ এখন এই বিপণী দেখা পাব অঞ্জুমণি ভট্টাচাৰ্য বুলি এগৰাকী মহিলাই চলাই আছে আমাৰ কলাক্ষেত্ৰ যোৱাৰ আগত কি নাম আছিল এইখন আপোনাৰ এই শাক পাচলি কিবা কিবি বহুত থাকে আৰু বিপণীখনৰ নামটো মই অলপ অহা নাই এতিয়া তাতে তেখেতে প্ৰায় 100গৰাকী মহিলাক ট্ৰেইন আপ কৰি পিঠা লাড়ু আদি এইবিলাক প্ৰস্তুত কৰে আৰু এতিয়া শেহতীয়াভাৱে তেখেতে এটা গুৰগাঁৱত টেকন'লজি শিকি আহিছে যে নাইট্ৰজেন পেকেজিং কৰি কেনেকৈ পিঠা লাড়ু এই ধৰণৰ আমাৰ অসমীয়া খাদ্যবিলাকক বহুত দিনলৈ মানে ভালে ৰাখিব পাৰি আৰু এইটো তেখেতে এতিয়া অসমৰ বাহিৰত তেওঁ মানে লৈ যোৱাৰ কাৰণে তেওঁ ইতিমধ্যে প্ৰায় পূৰ্ণগতিত প্ৰস্তুতি কৰি এতিয়া শেষ ষ্টেজত আছে এইবাৰ হয়তো আমি যেনেকৈ ডোচা ইয়াত ব্যৱহাৰ কৰোঁ হয়তো তামিলনাডু বা এনেকুৱা অঞ্চলত চাউথত এই ধৰণৰ পিঠা লাড়ু আদি তেওঁলোকৰ কাৰণে হয়তো এটা সমাদৃত হ'ব গতিকে তেখেতকো আমি জনাইছোঁ ঠিক তেনেদৰে আৰু এগৰাকী আছে জ্যোতিষ তালুকদাৰ এখেত হৈছে পুনৰদা আহক 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 জ্যোতিষ তালুকদাৰ হৈছে এটা কলং কপিলী বুলি এটা NGO আছে তেওঁ এনেই শিক্ষকতা কৰিছিল শিক্ষকতা বৃত্তি এৰি দি এতিয়া কলং কপিলী বুলি NGOটো তেওঁ আপোনাৰ ক্ষেত্ৰীয় অঞ্চলত তেওঁৰ এই NGOটো আছে আৰু জ্যোতিষ তালুকদাৰে ইতিমধ্যে দেশ বিদেশত বিভিন্ন জাইকাৰ যিবিলাক বা এনেকুৱা জাপানৰ পৰা বিভিন্ন কোম্পানীয়ে তেওঁক ইতিমধ্যে স্পন্সৰশ্বিপ দিছে যে অসমৰ বিভিন্ন এলেকাত বিশেষকৈ নৰ্থ ইষ্টত অসম বুলি নহয় নৰ্থ ইষ্টতৰ বিভিন্ন এলেকাত তেওঁ মীন পালন ৰবৰ বাগান স্থাপন আদি এই ধৰণৰ ট্ৰেইন আপবিলাক কৰে আৰু তেওঁৰ নিজৰ ট্ৰেইন আপ চেণ্টাৰ আছে বহুত তাতে ক্ষেত্ৰীত তাতে মানুহবিলাকক ট্ৰেইন আপ কৰি কেনেকৈ মাছৰ পোনা কেনেকৈ তৈয়াৰ কৰিব লাগে পুখুৰী কেনেকৈ খান্দিব লাগে এইবিলাকৰ ওপৰত ট্ৰেইন আপ কৰে আৰু ইতিমধ্যে কলং কপিলীৰ মাছ বিভিন্ন ৰাজ্যৰ বিভিন্ন অঞ্চললৈ তেওঁ
প্ৰডাকশ্যন কৰি পঠাই আছে আৰু তাতো বহু মানুহ ইতিমধ্যে কৰ্ম সংস্থাপিত হৈ আছে আৰু এইখিনি হৈছে আমাৰ সিদিনা দিব লগা মানে অসম বিভূতি সন্মান দিব লগা ব্যক্তি ইয়াৰ উপৰি আমি সিদিনা 7 গৰাকী সাংস্কৃতিক জগতৰ লগত জড়িত ব্যক্তিক আমি পথাৰৰ বিশেষ সাংস্কৃতিক সন্মান আমাৰ ইয়াত বঁটা নহয় কিন্তু আপোনালোকে এটা ভাবিব পাৰে যে বঁটা বুলি বঁটা নহয় সন্মান 7 গৰাকী ব্যক্তিক আমি দিম সেইকেইগৰাকী হৈছে যুৱ আৰু শিশু ইয়াৰ ভিতৰত আপোনালোকে জানে যে মৰমলেণ্ড বুলি এটা আমাৰ পৰ্টেল আছে তেওঁ নিউজ লাইভৰ চাকৰি এৰি দি তেওঁ পৰ্টেলটো খুলিছে এতিয়া কিন্তু সাধাৰণতে পৰ্টেল বুলি কোৱাৰ লগে লগে মানুহে আজিকালি বহুত বদনাম কৰে আমি দেখিছোঁ বহুত ক্ষেত্ৰত কিন্তু মৰম কুমাৰে শেহতীয়াভাৱে তেওঁ গ্ৰন্থৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত তেখেতে নিজে উদ্গনি এটা লয় মৰমলেণ্ডৰ সেই অন্তৰ্গত তেওঁ বিভিন্ন পুথিৰ মানে প্ৰচাৰৰ কাৰণে তেওঁ প্ৰচাৰ কৰি আছে লগতে তেখেতে সাংস্কৃতিকভাৱে তেখেতৰ নিজৰ কেইবাটাও ডেম'ক্ৰেচি লাইভ বুলি এটা পৰ্টেল আছে আৰু এটা প্ৰকাশন গোষ্ঠীও আছে আৰু বিভিন্ন ল'ৰা ছোৱালীক উৎসাহিত কৰাৰ কাৰণে তেখেতে প্ৰতিদিনে এটা এই ধৰণৰ সাংস্কৃতিক প্ৰগ্ৰেম কৰি আছে মৰম কুমাৰ আপোনালোকে জানে যে নাট্যকৰ্মী ৰাজীৱ কুমাৰ সাউত হৈছে আমাৰ যিবিলাক তেওঁ দিব্যাংগ বিদ্যালয় এখন চলাই আছে দিব্যাংগ বিদ্যালয় আৰু এই বিদ্যালয়খনৰ জৰিয়তে শাৰীৰিকভাৱে অক্ষম মানসিকভাৱে সক্ষম এইসকল ছাত্ৰ ছাত্ৰীক লৈ তেওঁ ইতিমধ্যে অসমৰ বিভিন্ন ছাত্ৰ ছাত্ৰীক NSDৰো তেখেতে বিভিন্ন কাৰ্যসূচী কৰি তেখেতে এইদৰে অসমীয়া বিশেষকৈ দিব্যাংগ শিশুসকলক তেখেতে এনেকুৱা এখন প্লেটফৰ্ম দিছিলে আপোনালোকে আৰু এগৰাকী আছে সুনামী নাথ তেখেতে বি বৰুৱা কলেজৰ এই বছৰৰ শ্ৰেষ্ঠ গায়িকা তেওঁ বিভিন্ন চিনেমা আৰু বিভিন্ন অনুষ্ঠানো পৰিৱেশন কৰে তেখেতৰ বায়'ডাটা আমি আমাৰ তথ্যচিত্ৰখনত দিয়া হ'ব ঠিক তেনেদৰে প্ৰজ্ঞাশ্ৰী হাজৰিকা তেখেত অসমৰ এগৰাকী বিজ্ঞানী ডক্টৰ হেমেন হাজৰিকা জ্যেষ্ঠ বিজ্ঞানী পৰিৱেশৰ লগত জড়িত তেখেতৰ ছোৱালী আৰু তেখেতে ইতিমধ্যে অসমৰ বাহিৰতো মানে সন্মানিত হৈছে সৰু ছোৱালী আৰু আপোনালোকে যে জানে শেহতীয়াভাৱে হিমাংশু প্ৰসাদ দাসৰ যিখন চিনেমা হনুমেনতো এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল আপোনালোকে এজনী আছে সৰু ছোৱালী সেই ছোৱালীটো সেইগৰাকী ছোৱালীয়ে ইয়াৰ উপৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুনাম অৰ্জন কৰা হৰ্ষিতা ভট্টাচাৰ্য আপোনালোকে নামটো জানেই এইটো নিতুমণি শইকীয়াৰ ছোৱালীয়ে এক্টিং কৰিছিল চিনেমাখনত এই হৰ্ষিতা ভট্টাচাৰ্যকো আমি সিদিনা সন্মানিত কৰা হ'ব ঠিক তেনেদৰে হিমাশ্ৰী দাস তেখেতে ফেশ্বন শ্ব'ৰ জগতত সোমাইছে শেহতীয়াভাৱে কিন্তু তেখেতৰ অলপ আদব কাইদাবিলাক ফেশ্বন শ্ব'ৰ অলপ বেলেগ অসমীয়া সাজ পোছাকক কেনেকৈ মানে সেই কৰিব লাগে আটাইবিলাকেই কিন্তু সৰু ছোৱালী বেছি ডাঙৰ নহয় আৰু অশ্ৰুতা কাশ্যপ বিভিন্ন মঞ্চত আপোনালোকে পায় কবিতা আবৃত্তি গান নৃত্য এই সকলোবিলাকতে এইগৰাকী শিশু শিল্পীক আমি পাই আহিছোঁ গতিকে এইবিলাক উৎসাহিত কৰাৰ কাৰণে সিদিনা সন্মানিত কৰা হ'ব আৰু সিদিনা আমাৰ অনুষ্ঠানত কেবিনেট মন্ত্ৰী যোগেন মহন পীযুষ হাজৰিকা উপস্থিত থকাৰ উপৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শংকৰ দাস বৌদ্ধিক প্ৰমুখ তেখেত উপস্থিত থাকিব যুৱ নেতা অজয় কোঁৱৰ উপস্থিত থাকিব বিশিষ্ট লেখক প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়া ফটিক দত্ত গোস্বামী উপস্থিত থাকিব অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা উপস্থিত থাকিব বিশিষ্ট শিক্ষাবিদ অসম লোকসেৱা আয়োগৰ সদস্য SB দেওৰা কলেজৰ অসমীয়াৰ মুৰব্বী অধ্যাপক ৰিটায়াৰ্ড হৈছে ডক্টৰ নিৰঞ্জন কলিতা ছাৰ উপস্থিত থাকিব আৰু তেখেতে বাজপেয়ীৰ ওপৰত 15 মিনিটৰ এটা বক্তৃতা প্ৰদান কৰিব ঠিক তেনেদৰে শিক্ষাবিদ বাবুল দেউৰী আৰু বিশিষ্ট সমাজকৰ্মী গুণজিৎ অধিকাৰী আমাৰ মাজত উপস্থিত আছে গুণজিৎ দা তেখেতৰ সেইদিনা আমাৰ অনুষ্ঠানত উপস্থিত থাকিব
আৰু গুণজিৎ অধিকাৰীয়ে সিদিনা এখন আমাৰ অসমীয়াগিৰি বুলি তথ্যচিত্ৰ উন্মোচন কৰিব। গুণজিৎ অধিকাৰী আজি উপস্থিত আছে তেখেতে। আৰু এতিয়া আমি আমাৰ আটাইতকৈ উল্লেখযোগ্য যি 4খন চুটি ছবি আমি 4খনলৈ আমি আমাৰ এই বছৰৰ পুৰস্কাৰ আগবঢ়াইছোঁ। সেইকেইখন হৈছে এখন আমাৰ মুম্বাইৰ পৰা আচলতে মুম্বাইৰ প্ৰডাকশ্যন, কিন্তু অসমৰে ল'ৰা ছোৱালী, আনটাইটেল বুলি সেইখনলৈ প্ৰথম, আৰু আশা দ্বিতীয়, আশা তৃতীয় সন্মান, আৰু চতুৰ্থখন DY 365ত কাম কৰে আমাৰ সাংবাদিক এজন, তেখেতৰ ডিজিটেল দিনৰ ভাইৰেল কাহিনী এইখন চিনেমালৈ যুটীয়াভাৱে 3য় পুৰস্কাৰ প্ৰদান কৰা হৈছে। গতিকে এইখিনি হৈছে আমাৰ মূল কাৰ্যসূচী। আৰু সিদিনা অনুষ্ঠানত যিহেতু বাজপেয়ীক আমি স্মৰণ কৰিম, ৰাতিপুৱা আমি মুকলিভাৱে আমি প্ৰতিযোগিতাটো পাতিম, আৰু সন্ধিয়া টাইমত আমি আলোকসজ্জাৰ সলনি আমি বন্তি প্ৰজ্বলনৰ ব্যৱস্থা কৰিছোঁ গোটেই লোক নিৰ্মাণ বিভাগৰ চাৰিও দিশত। হয়তো আমি নেচাৰেলি কৰিম সেই কামটো। গতিকে এইখিনি হৈছে বাজপেয়ীৰ প্ৰতি 100 বছৰীয়া জন্ম দিৱসৰ শ্ৰদ্ধাঞ্জলি জনাই আমি কৰিব লগা অনুষ্ঠান, আৰু এইখিনি আপোনালোকৰ জ্ঞাতাৰ্থে আমি জনাইছোঁ। আৰু মই পৰিচয়টো দিছোঁ, মই পথাৰ পাব্লিচাৰ্ছৰ সম্পাদক মহোদয় কলিতা। সভাপতি চন্দন কুমাৰ শইকীয়া অনুপস্থিত আছে, তেখেতে এখন মিটিঙত আছে। আৰু অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবাৰ্ষিকী উদযাপন সমিতিৰ সভাপতি এখেত পংকজ চেত্ৰী। আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সমাজকৰ্মী গুণজিৎ অধিকাৰী, সহকাৰী সম্পাদক বিজয় চৌধুৰী, আৰু আমাৰ সাংগঠনিক সম্পাদক অঞ্জন গোস্বামী। এইখিনি হৈছে আমাৰ মূল কাৰ্যসূচী। আৰু গোটেই প্ৰচাৰটো আমাৰ চন্দন কুমাৰ দাসে চোৱা চিতা কৰি আছে, তাতে আছে চন্দন দাস। গতিকে এইখিনি হৈছে আজিৰ কাৰ্যসূচী। কিন্তু আপোনালোকে নিউট্ৰেলভাৱে আপোনালোকে এই বস্তুখিনি আমাৰ ৰাইজৰ ওচৰত উপস্থাপন কৰে, আৰু আমাৰ সম্পাদকে বাকীখিনি ক'ব, আৰু বাকীখিনি সম্পাদকেও আপোনালোকে গোটেইখিনি কথা আমাৰ কাৰ্যসূচীৰ কথা কৈছে। আমি ভাবিছোঁ যে এনেকুৱা এটা দিনত, এনে এটা পবিত্ৰ দিনত আমি যাতে আমাৰ আচল কামখিনি আমি কৰিব পাৰোঁ। আমি খুব অনাড়ম্বৰ অনুষ্ঠান কৰিছিলোঁ, চাব মনত ৰাখিব। আমি কিন্তু মানে খুব আড়ম্বৰপূৰ্ণ বা হৈ কৰি কৰা নাই, কিন্তু তেখেতৰ যিটো মূল্যবোধ ৰাজনীতি সেই কথাটো বুজাই দিব বিচাৰিছোঁ। আমি মূল্যবোধৰ ৰাজনীতি যেনেকৈ আপোনাৰ মূল্যবোধৰ সমাজ জীৱনৰ যিবিলাক প্ৰভাৱ সেইবিলাকে আমি কৰিব বিচাৰিছোঁ। গতিকে সম্পাদকে এই বিষয়ে আপোনালোকক আৰু অলপ বহলাই ক'ব। ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীক যিটো আয়ুষ 2024 সন্মান, সেইটো আমি এদিনা ঘোষণাহে কৰিম। কিন্তু ছাৰৰ লগত আমি যোগাযোগ কৰিছিলোঁ। ছাৰৰ এতিয়া 100 বছৰ হ'বলৈ আৰু মাত্ৰ কেইদিনমান বাকী, সেইকাৰণে ঘৰৰ পৰিয়ালে তেখেতক মানে অনুষ্ঠানলৈ অহাত অলপ মানে বাধা আছে, আৰু সেইকাৰণে তেখেতক আমি সিদিনা আমি কৰিব নোৱাৰিম সম্বৰ্ধনাটো। আমি তেখেতৰ ঘৰত গৈ আমি স্পেচিয়েলি বিশেষভাৱে তেখেতক আমি সেই 2024 আয়ুষ 2024 এই সন্মানটো তেখেতক দিম। আৰু অহা বছৰৰ পৰা যিটো তুলসী দিৱস হ'ব, তাত আমাৰ আয়ুষ 2025 আয়ুষ 2026 যিসকল দীৰ্ঘকালৰ কাৰণে নিজৰ শৰীৰটোক সুস্থ সবল কৰি জীয়াই ৰাখে, সেই সকল ব্যক্তিক আমি দিয়াৰ কাৰণে এটা প্ৰচেষ্টা চলাম। আমাৰ সমাজখনৰ মানে মাটিৰ স্পৰ্শলৈ আমাৰ যিখন সমাজ আছে, সেই সমাজখনক উৎসাহিত কৰা, তেওঁলোকৰ মাজত জাগৰণ আনা, সকলো দিশৰ পৰাই আৰ্থিক, অৰ্থনৈতিকভাৱে, সাংস্কৃতিকভাৱে, শৈক্ষিকভাৱে আৰু ৰাজনৈতিকভাৱে এই গোটেইখিনি এটা জাগৰণ আনিবৰ কাৰণে নৱপ্ৰজন্মৰ সন্মুখত পথাৰ পাব্লিচাৰে তেনেকুৱা কিছুমান কাম হাতত লৈ, তেওঁলোকৰ সেই উদ্দেশ্য হাতত লৈ আমি আগবাঢ়িছোঁ, যাতে আমি নৱপ্ৰজন্মক কিছু দি থৈ যাব পাৰোঁ। আৰু তাত আমাৰ আদৰ্শস্বৰূপে মহীয়সী শ্ৰী অটল বিহাৰী বাজপেয়ীজী আমাৰ আদৰ্শগত এজন ব্যক্তি, আৰু তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি সকলে সমাজ ব্যৱস্থাটো যাতে কিছু পৰিমাণে হ'লেও এটা শুধৰণি আনিব পাৰোঁ সমাজ ব্যৱস্থাত, তাৰে কাৰণে আমি বিশেষভাৱে আগবাঢ়িছোঁ। কাৰণ প্ৰাক্তন প্ৰধানমন্ত্ৰী স্বৰ্গীয় অটল বিহাৰী বাজপেয়ীজীয়ে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ
ৰাজনৈতিক আদৰ্শ সন্মুখত ৰাখি কাম কৰিছিল আৰু পণ্ডিত দীনদয়াল উপাধ্যায়দেৱৰ সামাজিক আৰু অৰ্থনৈতিক দিশটোৰ কথা চিন্তা কৰি তেখেতে এই গোটেই জীৱনজোৰা তেওঁ যুদ্ধ চলাই গৈছিল আৰু সেই আদৰ্শগত যুদ্ধখন ইমানেই তীব্ৰ হৈ উঠিছিল আজিলৈকে আছে যে তাৰ কাৰণে আজি ভাৰতবৰ্ষত তৃতীয়বাৰৰ কাৰণে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীত্ব তৃতীয়বাৰৰ কাৰণেও লাভ কৰিব পাৰিছে গতিকে অটল বিহাৰী বাজপেয়ীজীৰ বিষয়ে এখন বৃহৎ কাব্য হয়তো এটা সময়ত ৰচনা হ'ব কাৰণ তেখেত এনেকুৱা এজন ব্যক্তি যে সৰ্বগুণ সম্পন্ন সকলো দিশৰ পৰাই তেখেত যিকোনো ক্ষেত্ৰতে হওক সাহিত্যিক হিচাপে তেওঁ এজন দাৰ্শনিক হিচাপে তেওঁ এজন ৰাজনৈতিক ব্যক্তি হিচাপে কূটনৈতিক ব্যক্তি হিচাপে আৰু দূৰদৰ্শিতাৰ ক্ষেত্ৰতো আৰু এজন মহান যোদ্ধা আছিল যিটো আমাৰ সভাপতি ডাঙৰীয়াই অলপ আগতে আপোনালোকক কৈছে যে পোখৰাণৰ যিটো মিছাইল তেওঁ তাত প্ৰতিষ্ঠা কৰিছিলে যিটো আমাৰ কি কৰা বুলি কয় উন্মোচন কৰিছিল মিছাইলটো তাত কৰিছিলে তো তেনেকুৱা বস্তুবিলাক তেখেতৰ মনত সেই দৃঢ় অটল আৰু বিশ্বাস আৰু আপোনাৰ সেই শক্তিটো নাথাকিলে তেওঁ কৰিব নোৱাৰিলেহেঁতেন কাৰণ বহিৰাজ্যৰ যথেষ্টখিনি হেঁচা আছিল আৰু সেই হেঁচাবিলাক প্ৰতিৰোধ কৰি তেওঁ কামবিলাক কৰিছিল পোখৰাণৰ পৰমাণু বিস্ফোৰণৰ কামটো কৰিছিল